সদায় চলা গাড়ী মাছ গৈ থাকে ইহঁতৰ বিষত বহিব নোৱাৰে কি 8টা কাঠৰ গাড়ী আছে এইটো আমি কি জানিব আমরা কি জানি তো ইনফরমেশন পাইছিলে আমি 4 বাজি 5 বাজি 6 বাজি মান খবৰ পাইছিলে কিবা কাঠ গাড়ী ওলাইছিলে বুলি খবৰ পাইছে চাফা পানী এৰিয়া তো মানে মই ষ্টাফটো পঠাইছিলোঁ তাৰপাছত ইয়াতে আকৌ অলপ কিবা হ'ল বুলি মিছ ফায়াৰিং নহয় কি ব্লেংক ফায়াৰটো মাৰিবলগীয়া হ'ল আমাৰ ষ্টাফখিনি অলপ এটেক কৰিছে বুলি মই শুনি পাইছোঁ সেইকাৰণে ইয়াতে আহিছে সেইটো কাৰণে আমি এইটো কিবা ইনকুৱাৰীটো কৰিম কালিৰ পৰা মই ওপৰত জনাই দিম কাঠৰ গাড়ী ক'ত লৈছে বুলি কৈছে কাঠৰ গাড়ী চাফা পানী এৰিয়া 8টামান আমি পাইছিলে পোৱাটো হ'লেও হেঁতে অলপ কিবা কৰি কিনি হেঁতে পলাই গ'ল সক্ষম হৈছে হয় হয় এই কাঠৰ হৰবাক চলি আছে চলিতো আছে সেইটো কাৰণে আমিতো চেষ্টাটো কৰি আছে সদায় আমি পেট্ৰলিং আহে সেইটো কাৰণে আজিওতো পাইছোঁ হ'লেও ছাকচেছ হোৱা নাই বুলি সেনেকৈ ঘটনাটো হৈ গ'ল নহ'লেতো আমি ধৰিটো লৈ যায় এতিয়া চাফাপানী গাঁৱৰ ৰাইজে ইয়াত গুলীয়াগুলি কিবা ঘটনা সংঘটিত হৈছে বুলি কৈছে কি ক'ব এইটো কথাই মই এইটো ওপৰত জনাম কালি কি কাৰণে হৈছে গুলীয়াগুলি হোৱাটো হয়নে নহয় এইটোতো হৈছে আমি ব্লেংক ফায়াৰ মাৰিছোঁ ওপৰত মাৰাটো মোৰ জনামতেতো 2 ৰাউণ্ড কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি নাই এইটো নাই আমি ওপৰত মাৰিছোঁ আপোনালোকে কাঠৰ গাড়ী ধৰিবলৈ সক্ষম হ'ল নাই আজিতো হোৱা নাই অফিচৰ কিবা গোটেই গাঁও ৰাইজকেইটা অলপ আহিছে এগৰাকী অভিযুক্ত আছে তেখেতৰ ডিঙিত এটা আঁচোৰৰ চিন আছে এইটো কেনেকুৱা ধৰণৰ এইটোতো আমি কিবা মেডিকেলে কিবা কৰিব মাৰিম